নমস্কাৰ জয় অসম জয় হিন্দ মবয়ভে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ডাঙৰ খবৰ এটাই যে হয়তো আৰু কেইদিনমানৰ ভিতৰত সুমি বৰা আৰু বিশাল ফুকনে পুনৰ এবাৰ সাধাৰণ জনতাক ঠগাব পাৰে বা হয়তো সুমি বৰা বিশাল ফুকনৰ পিছত আমি হয়তো নতুন ফ্ৰডছ এই সমাজত দেখা পাব পাৰো কিন্তু আজিৰ সময়ত ডাঙৰ খবৰ এয়াই যে বিশাল ফুকন তাৰ্কিক বৰা আৰু ট্ৰেডাৰ স্বপ্ননীল দাসক গুৱাহাটী হাইকোৰ্টে বেল দিছে আৰু এই ভিডিঅ'ত আজি আমি আলোচনা কৰিম কেনেকৈ এওঁলোকে বেল পালে আৰু কেনেকৈ হয়তো ভৱিষ্যতে এনেকুৱা লোকে আমাক ঠগাই থাকিব পাৰে এই ভিডিঅ' শেষলৈ নৱেম্বৰ 26 তাৰিখে দুপৰীয়াৰ ভাগত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা জামিন দিয়া হ'ল বিশাল ফুকন স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাক এতিয়া এয়া দুটা পৃথক কেছ সেইকাৰণে আমি স্পষ্টভাৱে ক'ব লাগিব যে দুটা সেপাৰেট কেছেছ হয় বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ কেছটো হৈছে সম্পূৰ্ণ বেলেগ য'ত পাব্লিকক ঠগোৱা হৈছিল আৰু স্বপ্ননীল দাসৰ কেছটো সম্পূৰ্ণ বেলেগ সেয়া ট্ৰেডিং ৰিলেটেড আছে কিন্তু এই গোটেইখিনি কেছেছক আনৰেগুলেটেড ডিপজিট স্কিম 2019 আণ্ডাৰত ৰেজিষ্টাৰ কৰা হৈছিল যাৰ পিছত গোটেই ইনভেষ্টিগেশ্যন চলিছিল আজিৰ সময়ত আচৰিত কথা বা সকলোৱে আচৰিত এইটো কথা হ'ল যে প্ৰকৃততে কেনেকৈ বিশাল ফুকন বা তাৰ্কিক বৰাই আজিৰ সময়ত জামিন পালে বহুতে সামাজিক মাধ্যমত যেতিয়া এই বাতৰি প্ৰচাৰ কৰা হৈছিল কমেণ্ট ছেকশ্যনত জনাইছিল তেওঁলোকৰ মতামত বহুতে কৈছে এয়া টকাৰ শক্তি যে প্ৰকৃততে জুডিচিয়েল সিস্টেম বা কোৰ্ট বিক্ৰী হৈ গ'ল নেকি যাৰ বাবে বিশাল ফুকন বা তাৰ্কিক বৰাৰ নিচিনা মাল্টি ক্ৰ'ৰ স্কেমাৰ আজিৰ সময়ত মুকলি আকাশৰ তলত আহিবলৈ সাজু হৈছে ইয়াতে আমি চাবলৈ বিভিন্ন টেকনিক্যাল টাৰ্মছ আছে আৰু সেই টেকনিক্যাল টাৰ্মছৰ আণ্ডাৰত যদি আমি কথাখিনি বুজিবলৈ যাওঁ প্ৰকৃততে ডিফল্টভাৱে এওঁলোকে বেল লাভ কৰিছে এনেকুৱা কথা নহয় যে চাৰ্জশ্বিট তেওঁলোকৰ ওপৰত ইস্যু কৰা হোৱা নাছিল বা পুলিচে জমা দিয়া নাছিল যাৰ বাবে এনেকুৱা হ'ল কিন্তু প্ৰকৃততে যি কেছ তেওঁলোকৰ ওপৰত ৰেজিষ্টাৰ কৰা হৈছিল সেই কেছৰ নেচাৰত তেওঁলোকে ডিফল্টভাৱে এবাৰ বেল লাভ কৰিবলৈ সক্ষম আমি অধিবক্তা বহুতৰ লগত কথা পাতি এই কথাখিনি সিম্পল ভাষাত বুজি পাবলৈ চেষ্টা কৰিছিলোঁ যদি খুব সহজ ভাষাত আপোনালোকক বুজাওঁ সাধাৰণতে এটা এনেকুৱা কেছ যি কেছৰ ইমপ্ৰিজনমেণ্ট অৰ্থাৎ কাৰাগাৰত তেওঁলোকক যদি 10 বছৰ পৰ্যন্ত ৰাখে বা 10 বছৰ কমত ৰাখে তেতিয়া তাৰে কাষ্টডিত ৰাখা ডেট বা দিনৰ সংখ্যা 60 দিন বুলি কয় অৰ্থাৎ 60 দিনৰ লৈকে পুলিচে এই অভিযুক্তসকলক কাৰাগাৰত ৰাখিব পাৰে আৰু ইয়াৰ পিছত যদি তেওঁলোকৰ ওপৰত কোনো ধৰণৰ চাৰ্জশ্বিট ফাইল কৰিব নোৱাৰে বা কেছৰ এভিডেন্স আনিব নোৱাৰে তেতিয়াহ'লে এই 60 দিন মুকলি হৈ যোৱাৰ পিছত এওঁলোকে যদি জামিনৰ বাবে আবেদন কৰে তেওঁলোকে জামিন লাভ কৰে আৰু এই সুমি বৰা তাৰ্কিক বৰা বা বিশাল ফুকনৰ কেছকে ধৰি স্বপ্ননীল দাসৰ যদি কেছো চাই 60 দিন সম্পূৰ্ণ হোৱা বাবে আজি যিহেতু কোৰ্টৰ ফালৰ পৰা বা কোৰ্টত পুলিচৰ ফালৰ পৰা কোনো ধৰণৰ এভিডেন্স দিব নোৱাৰিলে বা সেই কথা ষ্ট্ৰংলি এলিগেশ্যনটো ৰাখিব নোৱাৰিলে তাৰ বাবে তেওঁলোকে ডিফল্টভাৱে আজি বেল লাভ কৰিছে যদি আমি সুমি বৰাহঁতৰ কেছটোকে ভালকৈ মন কৰোঁ এই কেছটো কি আছিল মাল্টি ক্ৰ'ৰ স্কেম আছিল পঞ্জি স্কিম আছিল য'ত হয়তো আপোনাৰ পইচাই আপোনাৰ পৰা লৈ তাক 30-40% এচিয়ৰ্ড ৰিটাৰ্ণ দিম বুলি বহু লোকক তেনেকৈ ঠগাল তাৰ পিছত তেওঁলোকে এটা বিলাসী জীৱন লাভ কৰিলে খুব ডাঙৰ বিলাসী গাড়ী হোটেলত ঘূৰি ডাঙৰ এখন বিলাসী বিয়া পাতি বহু হয়তো সমাজৰ সাধাৰণ ব্যক্তিৰ পৰা পইচা লাভ কৰি তেওঁলোকে নিজৰ পইচা ডাবলৰ পৰা ট্ৰিপল কৰিলে কিন্তু সেই ট্ৰিপল পইচা উপাৰ্জন কৰিবলগীয়া সেই সাধাৰণ ব্যক্তিজনৰ টকা শূন্যলৈকে পৰিণত কৰিলে এতিয়া এই গোটেই কেছটোক আনৰেগুলেটেড ডিপজিট স্কিমৰ আণ্ডাৰত আনিলে এই স্কিমৰ আণ্ডাৰত বিভিন্ন ধাৰা তেওঁলোকৰ ওপৰত লাগু কৰিছিল এই ধাৰাৰ অধীনত কেৱল 5 বছৰৰ পৰা 7 বছৰৰ ভিতৰত আচলতে 5 to 7 ইয়াৰ্ছৰ ইমপ্ৰিজনমেণ্টে তেওঁলোকৰ মেক্সিমাম পানিশমেণ্ট আছিল অৰ্থাৎ জীৱনভৰৰ কাৰণে কাৰাগাৰৰ শাস্তি এওঁলোকক দিয়া নাছিল এতিয়া 5 পৰা 7 বছৰৰ কাৰাগাৰৰ শাস্তি থকা মৰ্মে তেওঁলোকৰ ধাৰাটো অৰ্থাৎ 10 বছৰ যিহেতু তলত আছিল তেওঁলোকৰ মেক্সিমাম কাষ্টডিত থকা সময় 60 দিনৰ হয় এটা সুমি বৰা এৰেষ্ট হোৱা দিনটো যদি আমি মনত কৰোঁ যদি ভুল হোৱা নাই 12 ছেপ্টেম্বৰ তাৰিখে হৈছিল 12 ছেপ্টেম্বৰ আজি আমি নৱেম্বৰৰ প্ৰায় শেষত আছো 2 মাহ যেহেতু উকলিল সেইকাৰণে জামিন যেহেতু লাভ কৰিবলৈ তেওঁলোকে আবেদন কৰিলে তেওঁলোকে হয়তো জামিন লাভ কৰিল সেই কেছ আজিৰ সময়ত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ ওপৰতো লাগু হয় স্বপ্ননীল দাসৰ কেছটো একে
এটা বিশাল ফুকনৰ কেছটো আছিল যে পাব্লিকৰ পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰি নিজৰ পইচা ডাবল কৰিম বুলি কৈছিল কিন্তু স্বপ্ননীল দাসৰ কেছটো কমপ্লিট পৃথক আছিল এটা সুমি বৰাহতৰ কেছটোত যদি অভিযোগে আহি পালে কথাখিনি মুকলিভাৱে সন্মুখত ৰাখিব লাগে তেনেহলে যি সকল ভুক্তভোগী আছে অৰ্থাৎ যাৰ পৰা টকা পইচা লৈ পালে সুমি বিশাল বা তাৰ্কিকে পইচা ডাবল কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে সন্মুখলৈ আহি সেই এভিডেন্স দিব লাগিব কিন্তু আজিৰ সময়ত তেনেকুৱা এভিডেন্স দিয়া মানুহৰ সংখ্যা খুব কম কিন্তু তাৰে বিপৰীতে স্বপ্ননীল দাসৰ কেছটো কমপ্লিট ট্ৰেডিং ৰিলেটেড আছিল ষ্টক মাৰ্কেটৰ ম্যানুপুলেশন বুলি ক'ব লাগিব যদিও এক্স্যাক্টলি ম্যানুপুলেশন নহয় কিন্তু ষ্টক মাৰ্কেট ৰিলেটেড আছিল ইয়াতে কোনো পাব্লিকৰ টকা লৈ পালে পাব্লিকৰ টকা ডাবল ট্ৰিপল কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া নাছিল সেই মৰ্মে স্বপ্ননীল দাসৰ ওপৰত ইমানখিনি চাৰ্জ শিটতে হওক বা অভিযোগে হওক ইমান কঠোৰ হোৱা নাছিল যাৰ বাবে তেওঁ জামিন পোৱাটো এটা সাধাৰণ কথা হৈছে তাৰ মানে এই গোটেই কেছটোত আমি বুজি পাওঁ যে কেৱল মাত্ৰ ডিফল্ট ভাবে তেওঁলোকে কাৰাগাৰত 60 দিনৰ বেছি থকাৰ বাবে আজি তেওঁলোকে যেতিয়া জামিনৰ বাবে আবেদন কৰিছে তেওঁলোকে জামিন লাভ কৰিছে কিন্তু সিবিআই যেতিয়া কেছটো লল এই কেছটো লোৱাৰ সময়ও বহুত লেট হ'ল তাৰ পিছত আমি জানা মতে বিএনএছৰ তেওঁলোকে 409 নম্বৰ ধাৰাটো লগাইছিল যি ধাৰাৰ শাস্তি জীৱনভৰৰ কাৰাগাৰ হয় এটা এই কথা যেহেতু দেৰিকে তেওঁলোকৰ ওপৰত ধাৰাটো লগোৱা হ'ল সেইভাবে তেওঁলোকে হয়তো আজি 60 দিন উকলাৰ বাবে তেওঁলোকে জামিন লবলৈ সক্ষম হৈছে এটা সুমি বৰাই আজি পৰ্যন্ত জামিন লাভ কৰা নাই কিন্তু হয়তো 15 দিনৰ পিছত আমি দেখা পাম সুমি বৰাও জামিন লাভ কৰিব পাৰে আৰু হয়তো তাৰে 15 দিন পিছত আমি দেখা পাম সুমি বৰাকে ধৰি বিশাল ফুকনৰ নিচিনা বিভিন্ন ফ্ৰড আহি সমাজৰ সাধাৰণ লোকৰ পইচা লুটিপটি নিজে এটা বিলাসী জীৱন কটাই আছে এনেকুৱা ধৰণৰ ঘটনাৰ উদাহৰণ আমাৰ সমাজত শেষ নহয় যেতিয়া সুমি বৰাৰ ঘটনাটো হৈছিল সেই ঘটনা হওঁতে আমি সক্ৰিয়ভাৱে মাত মাতিছিলো সুমি বৰাকে ধৰি বিশাল ফুকনকে ধৰি সাধাৰণ জনতাই মাত মাতিছিল যে কঠোৰ শাস্তি হ'ব লাগে কিন্তু ন্যায়ৰ হয়তো এই গ্ৰেস পটটোৰ কাৰণে আজি এওঁলোকৰ ওপৰত উচিত শাস্তি নহয় তেওঁলোকে হয়তো জামিন লাভ কৰি মুকলি আকাশৰ তলত ঘূৰিব পাৰে কিন্তু ইয়াতে এটা খুব ইন্টাৰেষ্টিং পইণ্ট আছে আনৰেগুলেটেড ডিপজিট স্কেমৰ আন্ডাৰত যদি তেওঁ যি অভিযুক্ত আছে সেই অভিযুক্তৰ যদি কিবা বস্তু বা গাড়ী বা প্ৰপাৰ্টি সিজ কৰা হৈছিল এই সিজ কৰা প্ৰপাৰ্টি কনফিস্কেট কৰি পালে সেই প্ৰপাৰ্টি বেছি পালে বা অকশন কৰি তাৰ পৰা যিখিনি পইচা পায় যাৰ পাব্লিকৰ পইচা লুটি নলে সেই পাব্লিকক সেই পইচা ৰিটাৰ্ণ কৰাৰ প্ৰভিজন আছে যিখিনি কথা সিবিআই ট্ৰায়াল কোডত আমি গম পাম কিন্তু ইতিমধ্যে ডাঙৰ খবৰ আজিৰ সময়ত এয়াই যে কেৱল ধাৰা শক্তিশালী নোহোৱাৰ বাবে সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা স্বপ্ননীল দাস আজিৰ সময়ত মুকলি আকাশৰ তলত আছে নেকি আজিৰ সময়ত এই দুটা কেছক স্বপ্ননীল দাসৰ বেলেগ সুমি বৰাৰ কেছটো বেলেগ দুটাকে পৃথকভাৱে চোৱাটো দৰকাৰী যেহেতু 60 দিন উকলি যেহেতু ইমপ্ৰিজনমেন্টৰ সময় 10 বছৰতকৈ কম আছিল সেইভাবে ডিফল্ট ভাবে আজি তেওঁলোকে জামিন লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু যদি তেওঁলোকৰ ধাৰাত 10 বছৰতকৈ অধিক সময় বা জীৱনভৰৰ বাবে যদি শাস্তি তেওঁলোকে পালে হয় তেওঁলোকে হয়তো 60 দিনতকৈ বেছি সময় কাষ্টডিত থাকিব লাগে হয় আমি এইটো কথা জানো যে নট গিল্টি আনটিল প্রুভেন গিল্টি অৰ্থাৎ ট্ৰায়াল চলি থকা সময় তেওঁলোক গিল্টি নহয় যেতিয়ালৈকে তেওঁলোকক গিল্টি বুলি প্ৰমাণিত নকৰে আৰু ঠিক একে ধৰণে একেটা মৰ্মে বা একেটা সূত্ৰত আমি এই কথাটো গম পাওঁ যে আজিৰ সময়ত সুমি বৰাৰ বিশাল ফুকন বা তাৰ্কিক বৰাকে ধৰি তেওঁলোকে জামিন লাভ কৰিবলৈ সক্ষম হ'ল স্বপ্ননীল দাসে জামিন লাভ কৰিবলৈ সক্ষম হ'ল এটা ভয় লগা কথা এয়াই যে ন্যায় এনেকুৱা ধাৰাৰ এটা ভয় লগা কথা এয়াই যে ন্যায় এনেকুৱা কথা শুনি হয়তো সমাজত আজিৰ সময়ত এনেকুৱা ফ্ৰড কেसेছ অনাগত দিনত আমি আৰু বহু দেখিম কিন্তু এনেকুৱা ধৰণৰ কেसेছৰ লগত সক্ৰিয়ভাৱে ডিল কৰিবলৈ কিবা উপায় আছেনে আজিৰ সময়ত কিবা উপায় বিচাৰি পামনে সেই আজিৰ সময়ত এক ডাঙৰ প্ৰশ্ন কমেন্ট সেকশনত জনাব আপোনালোকে কি ভাবে এই গোটেই ঘটনাৰ সন্দৰ্ভত আজিৰ পৰা হয়তো 15-20 দিন পিছত যেতিয়া সুমি বৰা মুকলি আকাশৰ তলত আহিব আপোনালোকে তেওঁৰ কথা কি চিন্তা কৰিব বা কি ভাবে সেই কথা কমেন্ট সেকশনত লিখি জনাব পাৰিব এই ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ